প্রদেশ কংগ্রেসের নির্দেশ মর্মে আমি আমার এই সিজনগ্রাম ব্লক কংগ্রেসের উদ্যোগত আজি মূল্যবৃদ্ধি আর ভুল অর্থনীতির যেটু লইছে কেন্দ্রীয় আর রাজ্য সরকারের যেটু নিয়ম লইছে হাতত তার বিরুদ্ধে আমি আজি জনজাগরণ যাত্রা অংশ হিসাবে আজি আমি কীর্তনপাড়াত পদযাত্রা করিলোঁ আর রাইজক আমি সজাগ করিলোঁ যে এই সরকারে বিজেপি সরকারে কেন্দ্রীয় তথা রাজ্যিক বিজেপি সরকারে কেনেকৈ রাইজক আকাশলংঘী মূল্যবৃদ্ধি কৰি রাইজক মাধমাৰ সদাইছে আৰু কেনেকৈ দেশৰ অৰ্থনীতি তেওঁলোকৰ দিনত মানে একেবাৰে ইউ পি এৰ সময়ত আমাৰ ইমান ভাল অৰ্থনীতি আছিল সেই অৰ্থনীতি কেনেকৈ তেওঁলোকে অৱনমিতি কৰি পেলালে তেওঁলোকৰ নীতিয়ে কেনেকৈ ধ্বংসপ্ৰায় কৰি পেলালে দেশৰ অৰ্থনীতি যাৰ ফলত আজি নিবনুৱা সমস্যা ইমান গা কৰি উঠিছে অন্যান্য বহুত সমস্যাই দেখা দিছে এই কথাখিনি ৰাইজক আমি অৱগত কৰিলোঁ আৰু বিজেপি চৰকাৰক হুঁচিয়াৰি দিলোঁ আমি ৱাৰ্ণিং দিলোঁ যে যাতে তেওঁলোকে মূল্যবৃদ্ধি হ্ৰাস কৰে আৰু সঠিক অৰ্থনীতি নিয়ম হাতত লয় এইখিনি আমাৰ আজিৰ এই যাত্ৰাৰ উদ্দেশ্য আৰু এই উদ্দেশ্য আমাৰ অহা 29 তাৰিখলৈকে চলি থাকিব প্ৰথম ফেজত আমি 21 তাৰিখলৈকে কৰিম আৰু 29 তাৰিখলৈকে বিভিন্ন অঞ্চলত আমি এনেকুৱা পদযাত্ৰা বা সৰু সৰু মিটিং কৰি ৰাইজক অৱগত কৰাম যে বিজেপিয়ে কেনেকৈ অপশাসন কৰি আছে যেনে মানে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ য'ত আমাৰ ইয়াত বিজেপি চৰকাৰ অৱশ্য অসমত বিজেপিৰ লগত এজিপিও আছে তেওঁলোকে কেনেকৈ ৰাইজক শোষণ কৰি আছে কেনেকৈ তেওঁলোকৰ ভুল নীতিৰ পৰিণামত আমাৰ ৰাইজ হাৰাশাস্তি খাইছে সেই কথাটো আমি ৰাইজক ঘৰে ঘৰে জনোৱাৰ ব্যৱস্থা কৰিছোঁ।